হাই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ এটা স্পেচিয়েল খানা এই ভাইটিৰ ঘৰত আহিলোঁ এনেকৈ বহি আছে আৰু আজি আমি এটা হাঁহ খাম বুলি ভাবিলোঁ ভাইটিয়ে মাতিলে গতিকে কাম বন সামৰি পেলাই ধুনীয়াকৈ ভাইটিৰ ঘৰত আজি খাবলৈ আহিলোঁ আৰু এইফালে চাওক ইতিমধ্যে আজি আমাৰ হাঁহ প্ৰায় ৰেডি হৈ গৈছে মানে পুৰি আছে ভাইটি এটাই দেখিছে নহয় জুইত এতিয়া উপায় নাই ইমান গৰমত এতিয়া হয়তো আপোনালোকে ক'ব চাগে গৰমত হাঁহ খাব নালাগে গাহৰি খাব নালাগে কিন্তু খোৱা বস্তুটোৱে আৰু এদিনে খাইছোঁ খাবই লাগিব আৰু এই ভাইটিৰ নাম হ'ল শ্যামল বৰুৱা ই খুব ধুনীয়া কাটিং কৰে হাঁহ হওক ব্ৰইলাৰ হওক মাছ হওক মাংস হওক যিকোনো বস্তু ভাল কাটিং কৰে গতিকে ই কাটা মেলা কামটো সদায় ইয়ে পায় কিন্তু আজি তাৰ লাকখন বৰ ভাল তাৰমানে আজি আমাৰ এই এপাদগৰাকীয়ে ক'লে যে নাই তই কাটিব নালাগে ইমান গৰমত দে মই কাটি মেলি ফটাফট হেৰি কৰি দিছোঁ গতিকে তেওঁ খুব ধুনীয়াকৈ মানে হাঁহটো আমাক সহায় কৰি দিলে আৰু তেওঁ লাগি গ'ল কাটিবলৈ আৰু এই কাষতে আকৌ এই পুতেকে মানে এই তেওঁৰ পুতেকে ভাইটিৰ কথা কৈছোঁ সেই চাওকচোন কেনেকৈ মাকক ডিৰেকশ্যন দি আছে আৰে ভাই তই যদি ইমান জানই তেতিয়াহ'লে তই ইমান ডিৰেকশ্যন কেলৈ দি আছ তই নিজে লাগি যাব লাগিছিলে বেলেগক কিন্তু ডিৰেকশ্যন দিয়াৰ উস্তাদ নিজে হ'লে কামটো কৰিব নোৱাৰে বাৰু যে কি নহওক এইফালে দেখিছে কোমোৰা নিজৰ ঘৰতে লাগি আছিলে ইহঁতৰ বাৰীত কোমোৰা এটা ছিঙি অনা হ'ল আৰু হাঁহ আৰু কোমোৰা জ্বলা দি খাই কিমান বেছি ভাল লাগিব এবাৰ ইমাজিন কৰক ইতিমধ্যে আমাৰ চব ৰেডি হৈ গ'ল এতিয়া জাষ্ট বনাব লাগে আৰু খাব লাগে আৰু আদা নানিলে সিহঁতি গতিকে আদা ঘৰতো নাই কাষতে এখন আদা বাৰী আছিলে গতিকে সেইখনৰ পৰা গৈ কেইটুকুৰামান আদা চুৰ কৰি আনিছে এতিয়া কাৰ ঘৰত আদা বাৰী কাষতে আছিলে ইহঁতৰ ঘৰ ইয়াক কাইলৈ ধৰিলে হ'ল মই ভিডিঅ'ত কৈ দিছোঁ এতিয়া মেইন কথালৈ আহোঁ ইয়াত যে আমাক হাঁহটো কিয় খুৱাইছে আপোনালোকে বিশ্বাস নকৰিব ই মোবাইলত ইউন' গেম খেলে বহুত বেছি গেম খেলে ই বহুত পইচা পঠিয়াই থাকে তেনেকৈ গেম খেলি কিন্তু আজি সি দুপৰীয়া সময়ত সি 1500 টকা এটা মোবাইলৰ ইউন' গেমত ভৰাইছিলে আৰু সন্ধিয়ালৈকে সি তাৰে 1200 টকা এটা জিকিলে সি আৰু এই চেগতে এই লক্ষ্যজিৎ কৌৰ ভাইটিক মানে মই আজি যাৰ ঘৰত খানা খাবলৈ আহিছোঁ তাক মই শুভেচ্ছা জনাইছোঁ তাৰ ইমান বেছি ভাল দিন এটা মানে সি যে 1500 টকা ভৰাই 1200 টকা জিকি আজি আমাক খানা খুৱাবলৈ মাতিলে গতিকে তাক এটা শুভেচ্ছা জনাইছোঁ প্ৰথমতে এতিয়া আপোনালোকে ভাবিছে চাগে 1500 টকা ভৰাই 1200 টকা জিকিছে খানা কেলৈ খুৱাইছে আচলতে সি জিকিয়ে পোৱা নাই এই প্ৰথম যে জিকিছে সি 1200 হ'লেও সেই ফূৰ্তিত সি ক'ব নোৱাৰা হৈ আজি আমাক হাঁহকে খুৱাই দিলে একো নাই খাবলৈ মাতিছে যেতিয়া ফ্ৰী খাবলৈ পাইছোঁ যে খাবই লাগে নে কি কয় কিন্তু এই কথাষাৰ আকৌ এই যে মাংস মিক্স কৰি আছে মছলা মিক্স কৰি আছে আমাৰ এপাদো মানে তাৰ মাক তেওঁ কিন্তু নাজানে সি যে ইমান জোৱাৰী মানে সি যে ইমান মানে ইউন' গেম খেলি থাকে আৰু জানিলে চাগে ভিডিঅ'টো চোৱাৰ পাছত তাৰ পিঠিটোতো ডেফিনেটলি বহল হ'বই আৰু বহল হোৱাটোৱে মই বিচাৰিছোঁ কাৰণ সিও গেম খেলাটো অলপ কমাব লাগে ইমান বেছি গেম খেলিব নালাগে মই কৈ থাকোঁ মোৰ কথাটো নুশুনে আৰু মানে লগতে থাকি মেলি খাই লগৰ নিচিনা হৈ গ'ল মানে সেইকাৰণে মোক ইমান পাত্তা নিদিয়া হৈ গ'ল মোৰ কথা নুশুনে আজিকালি আৰু এইখিনিতে এটা কথা কওঁ এই যে এপাদে দেখিছে জুইৰ ওচৰত ধুনীয়াকৈ হাঁহৰ মাংসখিনি ফ্ৰাই কৰি আছে মানে বনাই আছে আৰু এই এপাদৰ ছিটটোত আজি মই থাকিলোহেঁতেন মানে ইমাজিন কৰক এই কৰা জুইৰ ওচৰত বহি এই গেলা গৰমত কেনেকুৱা লাগিলেহেঁতেন কিন্তু মোৰ ভাগ্যখন ইমানেই ভাল আজি মই বনাব লগা নহ'ল এপাদে আমাৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁ নিজেই জুইৰ ওচৰত থাকি ধুনীয়াকৈ বনাই দিলে ভাল লাগিল এইটো মানে একচুৱেলি সেইফালে এইখিনি ভাত দেখিছে আৰু কাঁহীত ইমান বাই দিয়া আছে আকৌ কম হ'ব বুলি আকৌ ইয়াত পাতি দিছে মানে বাইদেৱে জানে না আপোনালোকে পেলন কৰিব লাগিব না পেলন কৰে গতিকে হাঁহ মাংস যিহেতু ভাত অলপ লাগিবই সেই বুলি মানে সেইখিনি আছে এইফালে আকৌ এইটো পাতি দিছে কম হ'ব বুলি আপোনাৰ হেৰি আছিলে নেক্সট আপোনাৰ ৱৰ্ল্ড কাপত খোৱা নেকি আমি হাঁহ ৱৰ্ল্ড কাপত যে আমি এই হাঁহটো দিলে খোৱা আৰু এইবছৰ প্ৰথম হাঁহ খাম আজি তোমালোকৰ ঘৰৰ পৰা মানে গৰম বহুত বেছি হ'লে মানুহে কয় আৰু গৰমত হাঁহ আজি খাই দিওঁ এই ভিডিঅ'ত আইবেলৰ ভিডিঅ'টো মিছ হৈ গ'ল এই গৰমত কিন্তু যদি এইটো খোৱাৰ পিছত কাৰেণ্টটো নহ'বলগীয়া হ'লে মৰিলোঁ কিন্তু চব্জি হ'বলৈ আমাৰ এতিয়াও বাকী আছে অলপ ভাতটো আমি ঠাণ্ডা হ'বলৈ বাঢ়ি দিছোঁ আৰু কোমোৰা মজা কোমোৰা পানী হৈ গৈছে পূৰা টেষ্ট কৰিলে ফাইনেলি আজি আমাৰ চব্জি ৰেডি হৈ গ'ল হাঁহ আৰু কোমোৰা এতিয়া বঢ়িয়াকৈ বহি খাব লাগে গৰমত পূৰা জোল ওলাই যাব আৰু উপায় নাই এইখিনিতে এটা কথা কওঁ আচলতে জীৱনত সুখ বুলি বেলেগ বস্তু ক'তো নাথাকে আমাৰ হাতত যিখিনি সময় থাকে আমাৰ লগত যিখিনি থাকে সেয়া আচলতে সুখ সেই সময়খিনিক আমি উদযাপন কৰিবলৈ সদায় চেষ্টা কৰিব লাগে আজি যে এনেকৈ প্ৰীতিভোজ আমিকেইটাই বহি পেলাই মন গ'ল খাবলৈ যে আহিলোঁ খাইছোঁ কিবা এটা যে মনত আনন্দ লাগিছে হয়তো এয়াই হ'ল জীৱনৰ এটা অন্যতম সুখ আৰু সুখ হয়তো ক'তো কিনিব নাপায় আৰু ক'তো বেলেগকৈ পোৱা নাযায় আচলতে আমি মানুহবোৰে সদায় এটাই ভুল কৰোঁ আমাৰ হাতত যি থাকে তাক লৈ আমি উপভোগ কৰিব নাজানো তাক লৈ আমি সুখী হ'ব নাজানো আচলতে আমি নোপোৱাখিনিৰ পাছত দৌৰি থাকোঁ সেইকাৰণে পোৱাখিনিৰ কথা আমি পাহৰি যাওঁ আবাৰ যে কি নহওক এই ভাইটিটোৱে অৱশ্যে কাম বহুত কৰে যিকোনো খানাই পিনাই ই যথেষ্ট কাম কৰে ই কিন্তু কাম কৰে যেনেকৈ খায়ো তেনেকৈ সি তাক দেখিছে নাই মোচন একদম পিয়া পাৰিলে ধুনীয়াকৈ বহি লৈছে সি হাঁহটো বিয়াত তেল আছে বহুত তেল আছে দেই কিবা এটা কৈ দিয়ক লাষ্ট ভিডিঅ' ফাইনেলি ভাইটিৰ ঘৰত আহিলোঁ আজি একদম এই বছৰৰ প্ৰথম হাঁহ কোমোৰা খালোঁ বহুত মজা লাগিলে আৰু এপাতে বহুত মজাকৈ বনালে দেখা দিয়ে এবাৰ গোটেইকেইটা বঢ়িয়া খালোঁ একদম পূৰা পেট ফুল মানে আজি কিন্তু গৰমটো পূৰা উঠি আহিছে এতিয়া শুওঁতে খালি গাটো ধুই পানী খালি হ'ব লাগিব মানে
চ' ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ।